আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছো। যদি আপুনি এটা চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে, অসমত কিন্তু ইতিমধ্যে চৰকাৰী নতুন ঘৰৰ কাৰণে আবেদন প্ৰক্ৰিয়া চলি আছে। যদিও ডেটটো 27 তাৰিখলৈকে ৰখাইছিলে, ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে 3 এপ্ৰিললৈকে আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। এই আবেদনৰ কাৰণে কি নথিপত্ৰ লাগিব আৰু বাকি আপোনালোকে আবেদন ক'ত যাই কেনে কৰিব লাগিব, আপোনালোকক সকলো এই ভিডিঅ'ৰ শেষলৈকে জনাই থাকিম। সো যেহেতু অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিলে যে আপোনালোকে যদি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে, তেনেহ'লে আপোনালোকে কি কৰিব পাৰিব, ৱেবছাইট বা এটা এপছৰ জৰিয়তে আপোনালোকে নিজে কি কৰিব পাৰিব, নিজৰ ঘৰটো জিঅ' টেগ কৰিব পাৰিব। বাকি এতিয়ালৈকে কিন্তু অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ এপছ বা কোনো ধৰণৰ ৱেবছাইট মুকলি কৰা নাই। আপোনালোকক কোৱা হৈছে যে এই যোনবোৰ আমাৰ গাঁৱে গাঁৱে যোনবোৰ জীৱিকা সখী বাইদেউ আছে, এই বাইদেউসকলে আপোনালোকৰ ঘৰে ঘৰে গৈ কিনে আপোনালোকৰ এই ঘৰৰ কাৰণে যোনটো আবেদন প্ৰক্ৰিয়া আছে, সেই আবেদন প্ৰক্ৰিয়াটো কমপ্লিট কৰিব। সো আবেদন প্ৰক্ৰিয়াটো কমপ্লিট হোৱাৰ পিছত আপোনালোকক কি কৰা হ'ব, এখন লিষ্ট ওলাব। সেই লিষ্টত নাম থাকিলে আপোনালোকক কি কৰা হ'ব, ঘৰটো দিয়া হ'ব। সো আজিৰ ডেটত যেহেতু ভিডিঅ' বনোৱা হৈছে, সো আজিৰ ডেটলৈকে কোনো ধৰণৰ এপছ মুকলি কৰা হোৱা নাই বা ৱেবছাইট মুকলি কৰা হোৱা নাই। ইণ্ডিভিজুৱেলি জীৱিকা সখী বাইদেউসকলক এটা এপছ মুকলি কৰি দিয়া হৈছে আৰু সেই এপছত আপোনালোকক ঘৰৰ কাৰণে আপোনালোকক কি কৰা হৈছে, এপ্লিকেশ্যনটো তেওঁলোকে ডিটেইলছবোৰ ফিল কৰি আছে। সো ঘৰৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্ৰথম অৱস্থাত গাঁও সভা অনুষ্ঠিত হ'ব। তাৰপিছত ASRLMৰ সখীসকলৰ সহায়ত কি হ'ব, প্ৰাথমিক জৰীপ হ'ব। তাৰপিছত প্ৰাথমিক তালিকা প্ৰস্তুতৰ বাবে দ্বিতীয় পৰ্যায় গাঁও সভা। তাৰপিছত তালিকা প্ৰাথমিক খচৰা ৰাজহুৱা প্ৰদৰ্শন আৰু আপত্তি নিষ্পত্তিকাল। তাৰপিছত বিধানসভা সমিতি পৰীক্ষা। তাৰপিছত জিলা পৰ্যায় সমিতি অনুমোদন। তাৰপিছত আৱাস প্লাছ 2024 এপৰ জৰিয়তে পূৰ্ব পঞ্জীকৃত জৰীপ পৰীক্ষা হ'ব। সো এইখিনি হোৱাৰ পিছত আপোনালোকক কি কৰা হ'ব, জৰীপ আপোনালোকে কেনেকৈ কৰিব, যে পৰিয়ালৰ যিকোনো সদস্যই এটা জৰীপ কৰিব পাৰিব। বাকী আধাৰ সহায়ত বাধ্যতামূলকভাৱে আপোনালোকে EKYC কমপ্লিট কৰিব পাৰিব। প্ৰয়োজনীয় নথিপত্ৰ প্ৰদান কৰিব লাগিব। তাৰপিছত পৰিয়ালৰ এজন সদস্য সম্ভাৱ্য হিতাধিকাৰী হিচাপে চিনাক্ত কৰা হ'ব। সো ইয়াতে কোৱা হৈছে যে প্ৰথম অৱস্থাত কি কৰা হৈছে, যে গাঁও সভা এখন কি কৰিব, অনুষ্ঠিত হ'ব। গাঁও সভা অনুষ্ঠিত হোৱাৰ পিছত আপোনালোকক গাঁৱত যোনবোৰ হেৰি হৈ আছে, জীৱিকা সখী বাইদেউ আছে, সেই জীৱিকা সখী বাইদেউসকলে আপোনালোকক ঘৰে ঘৰে গৈ কিনে 3 তাৰিখৰ ভিতৰত আপোনালোকক EKYC কমপ্লিট কৰিব। মানে তেওঁলোকক এখন ইণ্ডিভিজুৱেলি এপছ মুকলি কৰি দিছে। সেই এপছত আপোনালোকক ঘৰটো কি কৰিব, ফটো মাৰি কেনে জিঅ' টেগ কৰিব। আপোনালোকৰ কি সুবিধা আছে, বাথৰুম আছে নে নাই, তাৰপিছত পকীঘৰ আছে নেকি বা কেঁচা ঘৰ এতিয়া আছে নে নাই, আপোনালোকে সঁচাকে এই ঘৰৰ কাৰণে যোগ্য হয় নে নহয়, এইখিনি ফুলফিল কৰিব। সো ফুলফিল কৰাৰ পিছত আপোনালোকক কি কৰা হ'ব, এই যোনটো আৱাস যোজনাৰ কাৰণে আপোনালোকক আবেদনটো কমপ্লিট কৰিব। সো আপোনালোকে যদি কি কয়, জীৱিকা সখী বাইদেউসকলৰ জৰিয়তে যদি আপোনালোকে কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এনেকুৱা কথা আপোনালোকে মানি চলিব লাগিব। বাকী যদি আপোনালোকে জৰীপ কৰিব বিচাৰে, যোনটো চেল্ফ টেগিং বুলি কোৱা হৈছিলে, চেল্ফ টেগিঙৰ কাৰণে এতিয়ালৈকে কোনো ধৰণৰ এপছ বা কোনো ধৰণৰ ৱেবছাইট মুকলি কৰা নাই। যদি অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিলে যে আপোনালোকে চেল্ফ টেগিং কৰিব পাৰিব। সো মোৰ মতে চেল্ফ টেগিং যদি এতিয়ালৈকে হোৱা নাই, 3 তাৰিখৰ পিছত আপোনালোকে চেল্ফ টেগিং বাৰু কৰিব পাৰিব। জীৱিকা সখীৰ দ্বাৰা তেওঁলোকৰ KYCটো বাদ পৰি থাকিব, তেওঁলোকে কি কৰিব পাৰিব, চেল্ফ টেগিং কৰিব পাৰিব। প্লাছ 2024 জৰীপৰ বাবে আৱশ্যকীয় নথিপত্ৰ। প্ৰথম নথিপত্ৰটো আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। তাৰপিছত জব কাৰ্ড থকাটো বাধ্যতামূলক। যদি আপোনাৰ হাতত এতিয়ালৈকে জব কাৰ্ড নাই, ইতিমধ্যে জব কাৰ্ডৰ আবেদন চলি আছে, সো 1-2 দিনৰ ভিতৰত আপোনালোকক জব কাৰ্ডটো লাভ কৰিব। সো তাৰপিছত আধাৰ সংযোজিত বেংক একাউণ্ট, এইটো চবতকে ইম্পৰ্টেণ্ট কথা যে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হৈ আছে নে নাই। সো আধাৰ কাৰ্ডৰ লগত বা বেংক একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। যদি আপোনালোকৰ বেংক একাউণ্টটো চেক কৰিব বিচাৰে, তেনেহ'লে UIDৰ মেইন ৱেবছাইটত গৈ কিনে আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ বেংক একাউণ্টটো বা আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত কোনটো বেংক একাউণ্ট কি হৈছে, লিংক হৈ আছে। সেই ডকুমেণ্টছ দি কিনে আপোনালোকৰ ঘৰে ঘৰে যিহেতু জীৱিকা সখী বাইদেউ আহিব, সেই জীৱিকা সখী বাইদেউসকলে কি কৰিব, আপোনালোকৰ ঘৰৰ কাৰণে আবেদন প্ৰক্ৰিয়া আপোনালোকক কি কৰিব, কমপ্লিট কৰিব। এতিয়া কথাটো হ'ল যে যোনসকলে যোগ্য হিতাধিকাৰী হয়, এতিয়া যদি আপোনালোকৰ ঘৰটো পকী হৈ আছে, অলৰেডি আপোনালোকৰ ঘৰটো যদি আপোনালোকে হাফ ৱাল কৰিছে বা আপোনালোকৰ যদি 4 বিঘাৰ ওপৰত যদি মাটি আছে, তথাপি কিন্তু আপোনালোকে এই ঘৰৰ কাৰণে যোগ্য বুলি ধৰা নহ'ব। সো যেতিয়া আপোনালোকে জিঅ' টেগিং কৰিব, সো জিঅ' টেগিং কৰাৰ তেওঁলোকে ফটো মাৰি দিব লাগিব। সো এই ফটো মাৰাৰ পিছত আকৌ এটা লিষ্ট ওলাব, সেই লিষ্ট মতে আপোনালোকক কি কৰা হ'ব, এই ঘৰটো দিয়া হ'ব। আপোনালোকে যদি ইয়াৰ পৰাও যদি কিবা বঞ্চিত হৈ থাকে, অসম চৰকাৰৰ ফালৰ পৰা এখন কি কৰাইছে, ফেচবুক পৰ্টেল মুকলি কৰিছে। আপোনালোক যিকোনো সমস্যা আপোনালোকে এই ফেচবুক পৰ্টেলৰ জৰিয়তে আপোনালোকে জনাব পাৰিব। সো ইমান এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন টিপি অল কৰি দিব, যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়।